সিভিল সার্ভিসের জার্নি যেতিয়া আৰম্ভ কৰোঁ APSC হওক বা UPSC হওক আমাৰ প্ৰত্যেকজন ক্যান্ডিডেটৰ মনত কেইটামান প্ৰশ্ন খুবেই আহে যে আমি কি পঢ়িম ক'ৰ পৰা পঢ়িম কেনেকৈ ষ্টাৰ্ট কৰিম আৰু কিমান সময় পঢ়িব লাগিব তো এই গোটেই প্ৰশ্নখিনিৰ উত্তৰ বিচাৰি পোৱাৰ আগত আমি এটা কথা জানিব লাগিব যে আমি সিলেবাছখন ভালদৰে বুজি পাইছোঁ নে নাই বা সিলেবাছখন আমি জানো নে নাই এতিয়া অফিচিয়েল ৱেবছাইটত APSCৰ যদি মই কথা কওঁ APSCৰ অফিচিয়েল ৱেবছাইটত যিখন সিলেবাছ দিয়া আছে সেই সিলেবাছখনত এটা টপিক আছে জেনেৰেল সায়েন্স সো সেই জেনেৰেল সায়েন্স টপিকটোত আমি এক্সাক্টলি কি পঢ়িব লাগিব ডু ইউ হ্যাভ টু আন্ডাৰষ্টেণ্ড যে উই হ্যাভ টু ষ্টাডি এভৰিথিং আণ্ডাৰ দ্য ছান নো ইটছ নট লাইক ডেট বা আমি তেতিয়াহ'লে কি পঢ়িব লাগিব তো এইখিনি বস্তু জানিবৰ কাৰণে আমি সিলেবাছখন এটা ডিটেইল এনালাইচিছ কৰিব পাৰিব লাগিব অশোকাত আমি টু এক্সপাৰ্টছ এণ্ড মেণ্টাৰ্ছ আৰু সেই গোটেইখিনিয়ে মিলি আমি এখন ৰিচাৰ্চ কৰি ডিটেইল সিলেবাছ উলিয়াইছোঁ কম্প্ৰিহেনচিভ ৱেত এই সিলেবাছখন যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে টপিক সাব টপিক মাইক্ৰ' টপিকছলৈকে আমি ব্ৰেকডাউন কৰিছোঁ তো যেতিয়া আমি গোটেই ব্ৰেকডাউনখন পাই যাওঁ ডেট মিনছ উই ন' দ্য সিলেবাছ উই আণ্ডাৰষ্টেণ্ড ইট নাও উই আৰ ৰেডি ফৰ আৱাৰ প্ৰিপাৰেশ্যন এতিয়া প্ৰিপাৰেশ্যন আৰম্ভ কৰাৰ লগে আহি যাব কি আমি সময় কেনেকৈ মেনেজ কৰিম টাইম মেনেজমেণ্ট ইজ আ ফেক্টৰ স্মাৰ্ট প্ৰিপাৰেশ্যন এটা লাগিব চ' কেনেকৈ কৰিম সেইখিনিৰ কাৰণে অশোকাত আমি এতিয়া মই এটা এক্সাম্পল হিচাপে তোমালোকক বুজাইছোঁ যে পলিটিৰ আমি এক্সাম্পল লৈছোঁ পলিটিৰ কনষ্টিটিউশ্যনখন মেকিং অফ দ্য কনষ্টিটিউশ্যন এটা টপিক আছে আমাৰ তাক যদি আমি পঢ়িব যাওঁ তেতিয়াহ'লে আমি অলপ প্ৰি হিষ্টৰিক যিখিনি আমাৰ কথা আছে কনষ্টিটিউশ্যনখন কেনেকৈ ফ্ৰেম হৈছিলে ক'ৰ পৰা কনষ্টিটিউশ্যনৰ আইডিয়াটো আহিছিলে সেই বস্তুখিনি আমি হিষ্ট্ৰী পাৰ্চপেক্টিভৰ পৰাও জানিব লাগে এতিয়া হিষ্ট্ৰী পাৰ্চপেক্টিভৰ পৰা ক'লে 1929ৰ পৰা কনচেপ্টটো আৰম্ভ হৈছিলে তাৰ মানে আমি কি বুজিলোঁ যে আমি হিষ্ট্ৰীখিনি যেতিয়া পঢ়ি যাম পলিটিখিনি আমি চাইমালটেনিয়াছলি পঢ়ি যাব পাৰোঁ ডেট মিনছ উই কেন ষ্টাৰ্ট প্ৰিপাৰেশ্যন স্মাৰ্টলি আৰু সেই স্মাৰ্ট প্ৰিপাৰেশ্যনটো কৰি যাওঁতে আমাৰ টাইম মেনেজমেণ্টো হৈ যাব আনাডাৰ এক্সাম্পল যদি মই দিবলৈ যাওঁ তেতিয়াহ'লে আছাম জিঅ'গ্ৰাফিত এটা আমাৰ পৰ্চন আছে আছাম ফ্লাড কাৰেণ্ট এফেয়াৰ্ছ পাৰ্চপেক্টিভৰ পৰাও ইম্পৰ্টেণ্ট হয় দেন আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট পাৰ্চপেক্টিভৰ পৰাও ইম্পৰ্টেণ্ট হয় তাৰমানে আমাৰ গোটেই তিনিটা ছেকশ্যন আমাৰ সোমাই আছে একেলগতে আছাম ফ্লাড পঢ়িব যাওঁতে আমি এই গোটেই তিনিটা ছেকশ্যন আমি কভাৰ কৰি আমাৰ নিজৰ প্ৰিপাৰেশ্যনটো ল'ব পাৰোঁ প্ৰত্যেকটো টপিক পঢ়োঁতে আমি জানি যাওঁ যে আমি প্ৰিলিমছৰ কাৰণে কেনেধৰণে পঢ়িব লাগিব কেনেধৰণে কুৱেশ্যনছ আহিছে এই টপিকটোৰ পৰা মেইনছৰ কাৰণে কেনেধৰণে কুৱেশ্যনছ আহিছে এই টপিকটোৰ পৰা প্লাছ আমি লিখিবলৈ আনচাৰ ৰাইটিং কেনেকৈ কৰিব লাগিব এই পাৰ্টিকুলাৰ টপিকটোৰ ৰিলেটেড ফেক্চুৱেল বস্তু সোমোৱাব লাগিব নে ডাটাছখিনি সোমোৱাব লাগিব নে কনচেপচুৱেলি আমি প্ৰত্যেকটো টপিক জানিব লাগিব এই গোটেই বস্তুখিনি যেতিয়া আমি বুজি পাই যাওঁ it helps in time management at the same time it helps us to prepare smartly because আমি এই গোটেই বস্তুখিনি কৰি যোৱাটোৱে অকল আমাৰ উদ্দেশ্য নহয় আমাৰ উদ্দেশ্য যে সেই আমি যেটো এক্সাম দিব গৈ আছোঁ আপকামিং সেই এক্সামটোত যাতে আমি উত্তীৰ্ণ হ'ব পাৰোঁ ছাকচেছফুল হ'ব পাৰোঁ তো এই গোটেই প্ৰচেছটোত আমি এটা বস্তু বুজি পাইছোঁ যে if you know what is the syllabus if you know how to manage your time if you know how to prepare smartly what to study for your prelim এতিয়া আমি গোটেই সিলেবাছখন বুজি পালোঁ টাইম মেনেজমেণ্ট বুজি পালোঁ স্মাৰ্ট প্ৰিপাৰেশ্যনৰ কাৰণে উই আৰ ৰেডি নাও হোৱাট নেক্সট ইজ পাৰ্চনেলিটি ডেভেলপমেণ্ট এণ্ড মক ইণ্টাৰভিউ ছেশ্যনছ আমি যেতিয়া প্ৰিলিমছ বা মেইনছ প্ৰিপেয়াৰ কৰি যাওঁ তাৰ লগতে আমি আমাৰ পাৰ্চনেলিটি ডেভেলপমেণ্টতো ৱৰ্ক কৰিব লাগে এণ্ড entirely when we are working on this Ashokat we focus on personality development also regular bureaucrat sessions toppers লগত interactive sessions regular mentors guidance এই গোটেই বস্তুখিনিয়ে personality developmentত হেল্প কৰে এজন ষ্টুডেণ্টক so after preparation আমি যাতে ৰখি থাকিবলগীয়া নহয় ইণ্টাৰভিউত আমি কেনেধৰণে ফেচ কৰিম সেই বস্তুখিনি যাতে আমি ভাবি থাকিবলগীয়া নহয় so personality development is another important section যোনটো আমি বহুত টাইম স্কিপ কৰি যাওঁ and followed by mock interview sessions আমি mock interview sessionsও কণ্ডাক্ট কৰাও যাতে গোটেই এটা প্ৰিপাৰেশ্যনটো এটা holistic weight লৈ যাব পাৰোঁ rather than just preparing for prelims বা মেইনছৰ কাৰণে আমি এক্সট্ৰাকে প্ৰিপেয়াৰ কৰোঁ বা ইণ্টাৰভিউ কাৰণে আমি এক্সট্ৰাকে প্ৰিপেয়াৰ কৰোঁ যেতিয়া আমাৰ প্ৰিপাৰেশ্যনটো holistic হয় তেতিয়া আমাৰ ছাকচেছ ৰেট বহুতেই বাঢ়ি যায় and we have seen this as a মানে আমি ৰিজাল্ট হিচাপে আমি অলৰেডি চাইছোঁ অশোকাত লাষ্ট 3 ইয়াৰ্ছত আমাৰ যিটো ছাকচেছ ৰেট আছে সেইটো আমি এই ধৰণে ফ'ল' কৰি পেলাই আমি পাইছোঁ
প্ৰত্যেকজন কেণ্ডিডেটে আমাৰ ইনফেক্ট ফাৰ্ষ্ট এটেম্পটতেও উলিয়াবলৈ সক্ষম হৈছে উইথ ৰেংক এণ্ড আই থিংক ইউ কেন অলছ' ডু ইট